দোস্ত হিন্দু দাদাদের জন্য নমস্কাৰ, আমাৰ মুছলিম ভাইদের জন্য আসসালামু আলাইকুম। মই মানে আজি যিটো ভিডিঅ' লৈ আহিছোঁ সেই ভিডিঅ'টো আপোনালোকে ভালদৰে চাই থাকক। মই কি কৈ আছোঁ তো বলক কোনো যাত্ৰাটো আৰম্ভ কৰি দিওঁ। মানে আজি কথাটো ক'ম, কালি যিটো RCBৰ লগত ক্ৰিকেট খেলটো আছিল, চেন্নাই আৰু RCB যিটো খেলটো আছিল, এই খেলটো লৈ মই কথাটো অলপমান আলোচনা কৰোঁ। কালি যি আৰু খেলখনত হাৰিছে আৰু চাওক, ইমান বয়সত কোনে খেলি থাকে? 38 বছৰ, 37 বছৰ, 39 বছৰ, 40 বছৰ, 36 বছৰ কোনোবাই ৰিটায়াৰ লয়। আৰু ইয়াৰ কিমান বয়স হৈছে? 43 বয়স হৈছে, মানে 43 বছৰ হৈ গৈছে, তথাপিও খেলি আছিল। কিন্তু কালি ফিল্ডত যিটো চালোঁ আমি, সেই খেলটো আছিল লাষ্ট খেল ইয়াৰ। মানে ইয়াৰ মনত বহুত আশা আছিল, মানে আন পাব্লিকৰ মনতো বহুত আশা আছিল, আমাৰ মনতো আশা আছিল। মানে ধোনী, মানে চেন্নাই টিমবিলাক কথা নহয়, মানে ধোনীৰ টিম, ধোনী যিটো টিমত খেলছে সেই টিমটো মই লৈছোঁ। মানে কিবা যোনে যাৰ টিম লৈ থাকে, মানে বেলেগে এটা মানে খেল পাতিলে কৈ থাকে নাই এইটো আমাৰ টিম, এইটো আমাৰ টিম, এনেকৈ কৰি মানে মই চেন্নাইৰ টিম লৈছিলোঁ। লাষ্ট টিম এইবাৰ লাষ্ট খেলিব IPL ধোনী। এই খেলপথাৰত তাৰ মুখখন দেখা পাম, হেলিকপ্টাৰ 6 মাৰিব দেখা পাম, আৰু বহুত ডাঙৰ 6 মাৰিছোঁ দেখা পালোঁ। কালি ফিল্ডতে 110 মিটাৰ 6 মাৰিছিল। এই 2024 যিটো IPL খেল হৈছে, সেই IPL খেলটোত হায়েষ্ট মানে লম্বা 6 কালিৰ 6টোই হৈছিল, 110 মিটাৰ মাৰিছিল। কিন্তু হাৰাৰ পিছত যেতিয়া ই আউট গ'ল, লাষ্ট অভাৰত 70 ৰান লাগে, তেতিয়া মানে ফাৰ্ষ্ট বলত 6 মাৰি দিল, তাৰপিছত আউট হৈ গ'ল, পট আউট হৈ গ'ল। তেতিয়া মোৰ মনত ইমান দুখ লাগিছিল, মানে মই কালি ঘৰত বহি কান্দিছোঁ। এই মানুহটোৰ মুখ আৰু কোনোবা দিন খেলপথাৰত মানে দেখা নাপাম, এইটো আশা আছিল মোৰ মনত, যে এই 2024 লাষ্টত মানে এইবাৰে লাষ্ট খেল তাৰ জীৱনৰ তৰফত, আৰু লাইফতে মানে খেলপথাৰত ভৰিখন দেখা নাপাম তাৰ। নাজানো আৰু কালি কিয় কাৰণে এনেকৈ হৈ গ'ল, খেলটো হাৰি গ'ল। মোৰ মনত বহুত ডাঙৰ এখন আশা আছিল যে কালিৰ খেলটো জিকিবই, ই জিকি পেলাই কোৱালিফাই কৰিব, কোৱালিফাই কৰাৰ পিছত ছেমি ফাইনেল কৰিব, তাৰপিছত ই ফাইনেলো খেলিব, মোৰ মনত এইটো আশা। কিন্তু কথাটো হ'ল কালি যে খেলপথাৰত খেলিছে, মানে এক নম্বৰ বস্তু মই চাইছোঁ, দুটা বলাৰ নাই। সেই বলাৰ দুটা ক'ৰ আছিল? এটা আছিল মুস্তাফিজুৰ ৰহমান বাংলাদেশৰ, আৰু এটা আছিল মাথিছা পাত্তিৰানা। ইয়াকে খেলত মানে প্ৰথম জইনে লৈছিল মহেন্দ্ৰ সিং ধোনী, মাহীয়ে লৈ আহিছিল। 2023 কাপ মানে ট্ৰফিটো লৈছে, এইটো চাইছোঁ। মাথিছা পাত্তিৰ কাৰণে লৈছিল, ই আম্পায়াৰৰ লগত কিবা কিবি কৰি পেলাই বল দিছিল। তাৰ মানে এইটো লাষ্ট খেল আছিল, এনেকৈ মানে ৰিক্স, জীৱনৰ ওপৰত ৰিক্স লৈ পেলাই বলটো দিছিল। যদি তেতিয়া বলটো নিদিলে, তেতিয়া সেই 2023 ট্ৰফিটো নাপালে। কিন্তু কিবা কিবি কৰে। আৰু আমাৰ কি বুলি কয়, ৰবীন্দ্ৰ জাদেজা, ইও ভাল খেলিছিল। লাষ্টত 2 বলত 10 ৰান লাগিছিল, 10 লৈছিল। কিন্তু 2024 এনেকৈ হৈ গ'ল, নচিবত নাই, মানে এনেকৈ হৈ গৈছে, 2টা বলত 10 ৰান লাগে, কিন্তু লাষ্টত বলৰ লগত মানে কিবা কানেক্টে কৰিব পৰা নাই। তাৰপিছত কুৱেশ্যনটো হ'ল, বাংলাদেশৰ পৰা যে বাংলাদেশৰ খেলপথাৰৰ পৰা যিটো মানে ভোটৰ পৰা মুস্তাফিজুৰক লৈ গৈছে, এইটো কামটো বেছি ভাল হোৱা নাই। ইও আশা কৰি আহিছিল পূৰা মেচটো খেলিব আৰু কাপটো ল'ব, IPL কাপটো ল'ব, ফাইনেল খেলিব। মাথিছা পাত্তিৰানাও আহিছিল, তাকো লৈ গৈছে। তো এই দুটা প্লেয়াৰৰ কাৰণে হাৰিছে। মোৰ মতামতত মানে এইটো এটা আইডিয়া আহি গ'ল, মানে বলাৰ নাই, বলাৰ দুটাই মেইন বলাৰ দুটা গৈছিল, এইকাৰণে হাৰি গৈছে। কিন্তু তথাপিও চেষ্টা কৰিছিল, বহুত চেষ্টা কৰিছিল। ৰুতুৰাজ গাইঘাট প্ৰথম বলতে আউট গৈছিল, ইও ৰান কৰিব পৰা নাই। হৈ থাকে এনেকৈ। কিন্তু মই যিমান দিন ধৰি খেল চাই আছোঁ, মাহীৰ খেলটো এনেকৈ দেখা পোৱা নাই আমি, যে ই ফাইনেলত যোৱাৰ আগতেই ওলাই আহে, এনেকৈ খেল দেখা পোৱা নাই। কিন্তু কালি খেলটো চাইছোঁ মই, লাষ্ট খেল চাই দিলোঁ আমি, মহেন্দ্ৰ সিং ধোনীৰ খেলটো। কিন্তু জীৱনৰ তৰফত আৰু তাৰ ভৰিখন ফিল্ডত দেখা নাপাওঁ, খেলপথাৰত। ই ধুনীয়া খেলিছিল, বহুত চেষ্টা কৰিছিল। এই মানুহটো চাওক, এই মানুহটো কিমান বয়স হৈছে তাৰ, কেনেকৈ 6 মাৰি থাকে, হেলিকপ্টাৰ 6।
কিন্তু খেলটো চাই পেলাই অলপ দুখ লাগিছিল মোৰ। বহুত চেষ্টা কৰিছিল, পৰা নাই। তো আপোনালোকেও আশা কৰিব জীৱনৰ তৰফত ই মানে যিমান দিন জীয়াই থাকিব আৰু খেলপথাৰত মাহীৰ ভৰিখনত দেখা নাপাব, কিবা কাৰণত আহিব পাৰে তেওঁলোকে, আৰু ময়ো দেখা পাম। আশা কৰিব ই ভাল থাকিব। সদায় চেষ্টা কৰিছে ভাল খেলাবৰ কাৰণে, আৰু সবাকে খেলটো ভাল শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিছে। কোনোবাক মানে বিলজ্জা কৰা নাই, ভাল পাইছে সবক, সবৰ লগত মিলি জুলি চলিছে। তো আপোনালোকে চেষ্টা কৰিব এই মানুহজনৰ নিচিনা আৰু এটা কেপ্টেইন হ'ব লাগে আমাৰ ভাৰতত খেলিবৰ কাৰণে, আৰু এটা কেপ্টেইন হ'ব লাগে মাহীৰ নিচিনা। তো আপোনালোকে এইটো কামনা কৰিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল লাগি থাকে বেছি বেছিকৈ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব মাৰি দিব।